এনেকুৱাটো হয় মহাদেৱৰ নামত বহু সংখ্যক আছে ভাং খাই যে ভাঙৰ সকাম পাতে বা ভাং খায় যিজন মহাদেৱ চাওকচোন দেৱাদিদেৱ দেৱৰো দেৱতা স্বয়ং ঈশ্বৰৰ ধ্যানত বহি থাকে তেওঁ বাৰু এই সংসাৰ দুটকীয়া নিচাটো কৰি বহি থাকিবনে নিজে খাব নোৱাৰে নহয় সেইকাৰণে দিলে ভগৱানৰ ডিঙিটো লমায় এইটো মহাদেৱে কৈছে কি খাইবে ক মদ ভাঙৰ ধতুৰাৰ গুটি যেহেন বাতুলনৰ সদাফুৰে ৰতি যিটো মেচিনৰ পৰা ধোঁৱা উলিয়ায় সেইটো মেচিনৰ পৰা মহাদেৱে কেলে ধোঁৱা উলিয়াব মূৰ্খ মনুষ্যহে সেইটো মেচিনৰ পৰা ধোঁৱা উলিয়াব ঈশ্বৰে ইমান ভাল মেচিন এটা দিছে কোনো অংশই দি ধোঁৱা নোলায় আজিকালি বিজ্ঞানীসকল লাগি আছে ধোঁৱা কমকৈ উলিয়াই গাড়ী মটৰ বনাবলৈ নহ'লে ইমান বায়ু প্ৰদূষণ হৈছে এওঁ আকৌ ধোঁৱা নোলোৱা মেচিনটোৰ পৰা ধোঁৱা উলিয়াই আছে তেতিয়াহ'লে কাম দিব জানো তেওঁ শুদ্ধ দৰ্শনত জীৱনটোত আগবাঢ়িছে জানো নাই বহা মহাদেৱক ভাং অৰ্পণৰ কথাটো কেনেকৈ আৰম্ভ হ'ল যে মহাদেৱে বিষ যিটো আন কোনেও হজম কৰিব নোৱাৰে সেইটো তেওঁ হজম কৰিব পাৰে সেইকাৰণে কিবা যদি বেয়া আছে তেওঁলৈ দি দিয়া দি পেলাই নিজৰ জীৱনটো শুদ্ধ মাৰ্গত আগবঢ়াই নিয়ে আমাৰ কি কৰি ল'লে ভাংকত মহাদেৱক অৰ্পণ কৰিবলৈ নিজেও দি থাকা তেতিয়া বিহু অৰ্পণ কৰি খাব লাগে মাজে সময় হয় নহয় ভাংকন যেতিয়া মহাদেৱৰ প্ৰসাদ বুলি গ্ৰহণ কৰিছে মহাদেৱৰ কণ্ঠতেচোন বিহ আছে বিহু খাব লাগে বিহুটোতো আমি নাখাওঁ আৰু আমি উঠি অহা প্ৰজন্মক এইটোতো ক'ব নোৱাৰোঁ যে মহাদেৱৰ প্ৰসাদ গতিকে তোমালোকেও গ্ৰহণ কৰা সেইখিনি সময়ত যেতিয়া কোনোবাখিনিত মনটোৱে না গৈছে তেতিয়াহ'লে ধৰ্মৰ নামত